নমস্কাৰ বন্ধুসকল, মই আজি আহি উপস্থিত হ'লোঁ আমাৰ লিকচন জাপিধৰা গাঁৱৰ শ্ৰী দিলীপ বৰা ছাৰ। তেখেতে আমাৰ বালিজান হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ছাৰৰ ওচৰলৈ আহিলোঁ। ছাৰ নমস্কাৰ জনাইছোঁ। নমস্কাৰ। ছাৰৰ অৱস্থাটো এতিয়া বৰ ভাল নহয়, স্বাস্থ্যজনিত কাৰণত ছাৰে অলপ ট্ৰিটমেণ্ট কৰি আছে। ছাৰ, আপুনি কওকচোন, আপোনাৰ শিক্ষকতাৰ জীৱন, আপুনি প্ৰথমতে ক'ৰবাৰ মেট্ৰিক পাছ কৰিছিল, তাৰপৰা হাই ছেকেণ্ডেৰী, তাৰপৰা BA পাছ, তাৰপৰা আপুনি ছাৰ কেনেকৈ শিক্ষকৰ লগত জড়িত হৈছিল, আপুনি এই কথা অলপ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। মই 1972 চনত বজো হাইস্কুলৰ পৰা মেট্ৰিকুলেশ্যন পাছ কৰিছিলোঁ আৰু 1976 চনত সোণাৰী কলেজৰ পৰা মই প্ৰি ডিগ্ৰী পাছ কৰিছোঁ আৰ্টছত, কলা শাখাত। আৰু 1977 চনত মৰাণ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত অনাৰ্ছ লৈ BA পাছ কৰিলোঁ। ইয়াৰ পিছতে মই ডিব্ৰুগড়ত আইন পঢ়িবলৈ গৈছিলোঁ, কিন্তু বিশেষ কাৰণবশতঃ সেই সময়ত 77 চনৰ পাছত অসম আন্দোলনৰ এটা পৰিৱেশ চলি আছিল, যাৰ ফলস্বৰূপে 1979 চনত মই ঘৰলৈ ঘূৰি আহিবলগীয়া হ'ল। 1980 চনটো সম্পূৰ্ণ স্কুল কলেজ শিক্ষা ব্যৱস্থাটো যেতিয়া স্থবিৰ হৈ পৰিল, অৱশেষত মই আৰু ডিব্ৰুগড়লৈ নগ'লোঁ আৰু 1981 চনত মই মাহমৰা বালিজান হাইস্কুললৈ বুলি গৈছিলোঁ। তাৰ স্থানীয় ৰাইজে সেই সময়ত স্কুলখনত কোনো শিক্ষক নথকাৰ কাৰণে মোকেই পাঠদান দিবলৈ দিছিল আৰু 1982 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মোক বিদ্যালয় পৰিচালনা সমিতিয়ে প্ৰধান শিক্ষক হিচাপে নিযুক্তি দিলে। সেই সময়ত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি আছিল মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক বুদ্ধ বৰুৱা। আৰু এই বুদ্ধ বৰুৱাৰ সহযোগতে আমি মাহমৰা মৌজাৰ দুৱৰী গেজিঙৰ 264 নং দাগত 11 বিঘা মাটি আবণ্টন পাইছিলোঁ ৰাজহ বিভাগৰ পৰা। আৰু সেই মাটিটো পোৱাৰ পিছতে আমি ইয়াৰ পাছতে যোৰহাটৰ ইন্সপেক্টৰ অফ স্কুলছৰ পৰা আমি কি কৰিলোঁ, ক্লাছ 8 ইন্সপেকশ্যন কৰাইছিলোঁ আৰু তেখেতৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আমি ক্লাছ 8 পাৰ্মিশ্যন পাইছোঁ 1983 চনৰ পৰা। সেই একেদৰে সম্পূৰ্ণ আমি যেতিয়া মাটিটো অৰ্থাৎ ভূমি স্কুলৰ নিজৰ নামত যেতিয়া আহিল, 1986 চনত আমি ক্লাছ 8 ৰিকগনেশ্যন পাইছোঁ। 1987 চনত ছেকেণ্ডেৰী বৰ্ডৰ পৰা আমি ক্লাছ 9 পাৰ্মিশ্যন পাইছোঁ আৰু 1989 চনত আমি ক্লাছ 10 পাৰ্মিশ্যন পাইছোঁ। বিভিন্ন কাৰণত 90 চনত আমি একো কৰাব নোৱাৰিলোঁ, কিন্তু 1991 চনত আমাৰ বিভিন্ন হৈ যোৱাৰ পাছত 92 চনতহে আমি স্কুলখনে স্বীকৃতি লাভ কৰিলে। কিন্তু এটা কথা কি যে সেই সময়ৰ শইকীয়া চৰকাৰে 85 চনৰ পৰা 91 চনলৈকে স্বীকৃতিপ্ৰাপ্ত 830খন হাইস্কুল প্ৰভিঞ্চিয়েলাইজ কৰিলে। মুখ্যমন্ত্ৰী থাকোঁতে কিন্তু আমাৰ স্কুলখন প্ৰভিঞ্চিয়েলাইজৰ পৰা বঞ্চিত হৈ থাকিল। অসমৰ 92% থাকি গ'ল আৰু অসমত থাকি গ'ল। অৱশ্যে 1992 চনৰ পৰা স্বীকৃতিপ্ৰাপ্ত কোনো স্কুলেই প্ৰভিঞ্চিয়েলাইজ নহ'ল। মাত্ৰ 2013 চনতহে আমি বিদ্যালয়খনে প্ৰভিঞ্চিয়েলাইজেশ্যন পাইছে বাকীবোৰ স্কুলৰ লগতে। আৰু মই মাত্ৰ 19 মাহহে প্ৰভিঞ্চিয়েলাইজ স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু মোৰ ৰিটায়াৰমেণ্টটো হ'লগৈ 2014 চনৰ 31 জুলাই তাৰিখ। আমি 2005 চনৰ পাছত ভাৰত চৰকাৰে কোনো 5 চনৰ পিছত এপইণ্টমেণ্ট পোৱা বা নিযুক্তি পোৱা কোনো লোককে পেঞ্চন দিয়াটো যেতিয়া বন্ধ কৰি দিলে, তাৰ পৰিৱৰ্তে যেতিয়া NPS কৰিলে, NPSত অন্য থাকিলেও মই কিন্তু NPSৰ পৰা বঞ্চিত হ'লোঁ আৰু এতিয়াও বিনা বেতনে আমি যেনেকৈ আছিলোঁ, এতিয়াও আমি কোনো ধৰণৰ পেঞ্চন পোৱা নাই, কোনো ৰিটায়াৰমেণ্ট বেনিফিট আমি নাপালোঁ। ছাৰ, আমি সুধিব বিচাৰিছোঁ যে যিহেতু আপুনি সেইটো সময়তে যিহেতু BSc পাছ আছিল, আপোনালোকেতো চৰকাৰী বহু সুবিধা ল'ব পাৰিলেহেঁতেন, চৰকাৰী চাকৰিত যাব অন্তৰ্ভুক্ত হ'ব পাৰিলেহেঁতেন। আপুনি শিক্ষাৰ পোহৰ দিবৰ কাৰণে আপোনালোকে ইমান কষ্টৰ এটা জীৱন সংগ্ৰামত বৰ্তি হ'বলগীয়া হ'ল, মানৱ সেৱাত, নহয় জানো ছাৰ? শিক্ষাৰ কাৰণে ছাৰ, আপুনি পঢ়োৱা বহু ছাত্ৰ ছাত্ৰী, হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া নিশ্চয় এই জ্ঞানৰ পোহৰলৈ চৰকাৰী চাকৰি নিযুক্তি হৈছে, কিবা হৈছে, পাইছে, এইটো ভাল লাগিছে। যিহেতু আজি আপোনাৰ
বৰ্তমান এইটো আপুনি গৌৰৱেৰে ক'ব পাৰিছে যে আপুনি সেই ভিতৰুৱা অঞ্চলৰ এখন স্কুল প্ৰতিষ্ঠা কৰাৰ কাৰণে আজি ছাৰ বহু ছাত্ৰ ছাত্ৰীয়ে তাৰ পৰা আজি উপকৃত হ'ল নহয় জানো? উপকৃত হ'ল। হয় ছাৰ, বৰ্তমান আপোনাৰ যিহেতু স্বাস্থ্য বৰ ভাল নাই, যিসকলে আমাৰ দিলীপ বৰা ছাৰক চিনি পায়, তেখেতসকলে যিহেতু বৰ্তমান তেখেতে পেঞ্চনৰ পৰা বঞ্চিত নাপায়, তেখেতসকলে খুব কম দিনৰ কাৰণে কিছু পালে, তেখেতৰ স্বাস্থ্য ভাল নাই। আমি খবৰ ল'বলৈ আহিলোঁ, যিসকলে ছাৰক চিনি পায় বা ছাৰৰ ছাত্ৰ আছিল, তেখেতসকলে মই ফোন নম্বৰটো দি দিম, ছাৰক নিশ্চয় ফোন এটা কৰি যোগাযোগ কৰিব। ছাৰৰ স্বাস্থ্যটো খুব ভাল নাই, বেয়া, তেখেতৰ স্বাস্থ্যৰ কাৰণে অলপ কিছু খবৰ ৰাখিব। এইকাৰণেই যে ছাৰহেঁতি যিহেতু শিক্ষা বিলাই উৰেটো মানৱ সেৱাত ব্ৰতী হ'ল, আমিও সদায় ছাৰৰ আশীৰ্বাদ কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ছাৰে সদায় ভালে থাকক, কুশলে থাকক। এইকাৰণেই ছাৰহেঁতৰ দৰে মহান ব্যক্তিসকল আমাৰ সমাজত থকাৰ কাৰণে আচলতে আমি বহু ছাত্ৰই আগুৱাই যাবলৈ সুবিধা পাইছোঁ বা এই সমাজখনো আগুৱাই যাবলৈ সহায় হৈছে। ছাৰ, আপুনি শেষত কি ক'ব? শেষত মই এইটোৱে ক'ম যে মই যিসকল ছাত্ৰক ইতিমধ্যে পঢ়াই থৈ আহিছিলোঁ, তেওঁলোকে প্ৰাক্তন ছাত্ৰ হ'ল, আৰু এই প্ৰাক্তন ছাত্ৰসকলে লগ পালে মোক কিছু পৰিমাণে আৰ্থিকভাৱে সহায় কৰে, আৰু তেওঁলোকৰ সহযোগত মোৰ স্বাস্থ্যৰ অৱনতি ইমানেই বেয়াকৈ ঘটিছিল যে এতিয়া এই বৰ্তমান চলিত বৰ্ষৰ 1 জানুৱাৰী দিনাখন তেখেতসকলে মোৰ প্ৰাক্তন ছাত্ৰসকলে মোক ডাক্তৰৰ ওচৰলৈ মেডিকেললৈ লৈ গৈছিল। ডক্টৰৰ ট্ৰিটমেণ্ট এতিয়া চলি আছে, আৰু এই ডক্টৰৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত প্ৰাক্তন ছাত্ৰসকলেই মোক সহায় কৰি আছে। হয়, ছাৰে কৈছে যে ছাৰৰ অৱস্থাটো বৰ ভাল নহয়, কাৰণ ছাৰৰ এতিয়া কিছু বছৰ আগতে সহধৰ্মিনী ঢুকাল। ছাৰে বৰ্তমান ভতিজাকৰ ঘৰত থাকে, তেখেতৰ ককায়েকৰ পুত্ৰ ভতিজাকৰ ঘৰত, যিসকলে সহায় কৰিছে, আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ভৱিষ্যত দিনত ছাৰক সদায় আমি সহায় কৰি ৰাখিব লাগিব। ছাৰ, আজি আৰু কিবা আহ্বান জনাব নেকি আমাৰ ৰাইজক? আহ্বান জনাইছোঁ যে মোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অন্ততঃ মোৰ খবৰ লওক, মই এইটোকে বিচাৰিছোঁ। আৰু তেওঁলোকে মোক কিছু পৰিমাণে যদি সহায় কৰে, মোৰ মনোবলটোৰ ওপৰতে নিৰ্ভৰ কৰে। অন্ততঃ মই আৰু কিছু বছৰ এতিয়া মই আৰোগ্যমুখী হৈ আহিছোঁ। মই আৰোগ্য হ'লে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা হ'ম, আৰু সামাজিকভাৱে দায়বদ্ধতাটোৰ ক্ষেত্ৰতো মই আকৌ বাহিৰলৈ ওলাই যোৱাৰ কথা চিন্তা কৰিছোঁ। হয়, সমাজখনৰ কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি, হয়, সেইটোৱেই কথা ভাবিছোঁ। হয়, যিসকল শহীদ ব্যক্তি আছে তেখেতসকলে আমাৰ ছাৰক সহায় কৰিবলৈ আমি ভাবিছোঁ, কাৰণ আমাৰ ছাৰৰ সদায় আমাৰ মাজত আগুৱাই যাব লাগিব, থাকিব লাগিব। ইয়াকে আশীৰ্বাদ কৰিছোঁ। ছাৰ, আপুনি সদায় আমাৰ মাজত ভালে থাকক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা এই জনাইছোঁ। ক্ষেত্ৰত ক'বলৈ গ'লে মোৰ এজন শিক্ষক প্ৰদীপ ৰাণাই মোক সহায় কৰিছে। মোৰ প্ৰাক্তন ছাত্ৰ ৰাজেন ফুকন, তপন চেতিয়া, তেওঁলোকে মোক সহায় কৰি আছে এতিয়া বৰ্তমান। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তেওঁলোকক ধন্যবাদ দিছোঁ। আনকি তপন চেতিয়াই মোৰ যিখন দোকানৰ পৰা ধাৰ খাইছিলোঁ, সেই ধাৰৰ বোজাটো তেওঁ নিজে মোৰ পাতিও লৈছে। এইটো মই ধন্যবাদ দিছোঁ তেওঁক সেইকাৰণে। ৰাজেন ফুকনেও মোক সহায় কৰিছে, আৰু বাকী বহু ছাত্ৰ আছে মোৰ মনলৈ অহা নাই, কিন্তু তেওঁলোক মোৰ ওচৰলৈকে আহিছে। তেওঁলোকলৈকো মই ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। ধন্যবাদ।